বিভিন্ন সময়ত মই ৰাইজৰ লগত বাৰ্তালাপ কৰিছিলোঁ। ৰাইজে এই ভূমিপট্টাৰ বিষয়ে আমাক কৈছিল যে যিটো তেওঁলোকৰ এটা জেনুইন কনচাৰ্ণ আছিল, উদ্বেগৰ বিষয় আছিল। আমি আজি ইয়াত সমগ্ৰ জিলা সমিতিৰ আমি বিষয়ববীয়াসকল আছোঁ, আমাৰ সকলোকেইজন পাৰিষদ আছোঁ, আমাৰ মণ্ডল সভাপতি আছোঁ। আমি আজি ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা বিশেষ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিশেষকৈ পাহাৰীয়া অঞ্চলৰ ৰাইজৰ কাৰণে এটা খুব তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছে। আৰু এই তাৎপৰ্যপূৰ্ণ ঘোষণাটো হ'ল যে 1 বছৰৰ ভিতৰত সকলো অসমীয়া আৰু ভাৰতীয় নাগৰিক যিসকলে পাহাৰ অঞ্চলত বসবাস কৰি আছে তেওঁলোকক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। পুনৰাই ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বিশেষকৈ পাহাৰ অঞ্চলৰ সমূহ ৰাইজৰ হৈ মই আমাৰ সমূহ পাৰিষদৰ হৈ পেলাই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ।